জনাবলৈছো অন্য খবৰ চৰকাৰী খা সুবিধাৰ পৰা বঞ্চিত গহপুৰৰ টকৌবাৰীৰ কণখন শিশুসকল বুৰৈনৰ গৰাখহনীয়া মাটি ভেটি হেৰুৱাৰ ফলত চৰকাৰে এইসকল লোকক থাকিবলৈ ভূমি দিলে যদিও চৰকাৰী সুবিধাসমূহৰ পৰা লাভ নকৰিলে দুৰ্ভগীয়া পৰিয়ালসমূহে কিন্তু কোনো কাম খাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰকাৰী খা সুবিধাৰ পৰা বঞ্চিত গহপুৰৰ এখন গাঁৱৰ কণকণ শিশুসকল গহপুৰৰ টকৌবাৰী গাঁও পঞ্চায়তৰ মিলনপুৰ গাঁৱৰ শিশুসকলৰ বাবে নাই এটি অংগনবাড়ী কেন্দ্ৰ বুৰৈনৈৰ গৰাখহনীয়া মাটি ভেটি হেৰুৱাৰ ফলত চৰকাৰে এইসকল লোকক থাকিবলৈ ভূমি দিলে ঠিকে কিন্তু চৰকাৰী সুবিধাহে একো লাভ নকৰিলে দুৰ্ভগীয়া পৰিয়ালসমূহে বিশেষকৈ গাঁওখনত থকা শতাধিক দৰিদ্ৰ পৰিয়ালৰ শিশুসকলে চৰকাৰীভাৱে প্ৰদান কৰা শিশু খাদ্যৰ পৰা বঞ্চিত দিন হাজিৰাৰ পৰিয়ালৰ পোহপাল দিয়া পিতৃ মাতৃয়ে শিশুসকলক চৰকাৰী আঁচনি অবিহনে প্ৰতিপালন কৰিবলগা হৈছে এটি অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰি কণকণ শিশুসকলক পঢ়া শুনাৰ লগতে শিশু খাদ্যৰ ব্যৱস্থা কৰাৰ দায়িত্ব চৰকাৰী পক্ষৰ আছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগল কেৱল মাত্ৰ গাঁওখনত বিদ্যুৎ সংযোগৰ বাহিৰে চৰকাৰী সুবিধা আজিলৈকে একো লাভ কৰিবলৈ সক্ষম নহয় নিৰ্বাচনৰ আগমুহূৰ্তত নেতা পালি নেতাই গাঁওখনত চৰকাৰী খা সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বিতৰণিৰ পাৰ হোৱাৰ পাছত সকলো পাহৰি যায় আমাৰ অংগনবাড়ী নাই ইয়াত স্কুলত যাবলৈ দূৰ দূৰ একদম ৰাস্তা ল'ৰা ছোৱালী লৈ যাব লাগে থাকিব লাগে আনিব লাগে তাৰ অংগনবাড়ী ইয়াত লাগিব ল'ৰা ছোৱালী বহুত বহুত আছে ইয়াত সৰু সৰু আৰু খাবলৈ ল'ৰা ছোৱালী নাপায় দোকান পৰা আনিব লাগে বাইদেউহঁতে দিব দিলেতো তারা আবার দিলে ইমান দিয়ে আমি ঘৰৰ পৰা দিয়ে বুলি কয় চাওক ইয়াতে মানে প্ৰায় 80ৰ পৰা 100 মান ল'ৰা ছোৱালী আছে সৰু সৰু কণ কণ ল'ৰা ছোৱালী নাবালক ল'ৰা ছোৱালী কিন্তু ইয়াত চাওক অংগনবাড়ী চৰকাৰৰ ফালৰ পৰা কেতিয়াবা দিম বুলি কয় কিন্তু আজিলৈকে নহল 6-7 বছৰ হ'ল এই জায়গাত মানুহখিনিৰ আৰু আমাৰো ধৰক 4-5 বছৰ হ'ল আজিলৈকে দিম বুলি একো নাই সুবিধা এতিয়া মানুহ ৰাস্তা নাই পদুলি নাই ল'ৰা ছোৱালী ইয়াৰ পৰা 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰত আছে অংগনবাড়ী তালৈ যাব নোৱাৰে ৰাস্তা থাকিলে বাৰু বেলেগ কথা আছিল কিন্তু ৰাস্তাও নাই একো নাই এতিয়া এই ল'ৰা ছোৱালীখিনি শিশু খাদ্যৰ পৰা আজি বঞ্চিত হৈছে আমাৰ বেয়াই লাগে দেখি কাৰণ আন জায়গাত সব ল'ৰা ছোৱালী পায় কিন্তু ইয়াৰ ল'ৰা ছোৱালীখিনি এনেকৈ বালিয়ে মাটি খেলি ধুলি হেৰি কৰি আছে আৰু মাক দেউতাকে দিনত নাথাকে হাজিৰা কৰিব যায় হাজিৰা নকৰিলে ভাত নাই এনেকুৱা অৱস্থাত এইখন গাঁৱৰ মানুহখিনি চলি আছে ল'ৰা ছোৱালী কওকচোন আমাৰ অংগনবাড়ী নাই ইয়াত স্কুলত যাবলৈ দূৰ দূৰ এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাৰিশ প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ